জুলি সেই নহয় আজি বিহু নাহে নেকি? তাই ফোন কৰিছিলে নাই? এবাৰমান কৈ চাব লাগিছিলে কিজনী আহে। আজি এইটো দেউতাও আহিছে বুলি কবি আকৌ। গধূলিকে বাৰু দেউতাৰ লগৰ এজন আহিম বুলি কৈছে। দেউতাৰ কাৰণে ভালেই হ'ব আৰু লগৰ এজন আহিলে। তাৰপিছত তই মই আৰু বিহু অহা হ'লে ভাল লাগিলে হয়। এতিয়া তাই এবাৰ ফোনটো কৰি চাবি নহ'লে আহে নে নাহে। যদি আহে ভালেই হ'ব, নাহিলে আৰু একো নাই বাৰু। মা মই বিহুলৈ ফোন কৰিছিলোঁ। হেৰি তাই আজি আহিব নোৱাৰিম বুলি কৈছে। সিহঁতৰ ঘৰতো এনেই সৰু সুৰাকৈ পাৰ্টি কৰে যে, আৰু সিহঁতৰ ঘৰৰ মানুহ কোনোবা আহিছে বুলি কৈছে। গতিকে গোটেইখিনি মিলি মানে ঘৰতে পাৰ্টি কৰিব আৰু সেইটো কাৰণে তাই আজি নাহোঁ বুলি কৈছে। কাইলৈ আহিম বুলি কৈছে। হ'ব দিয়া আৰু জোৰ নকৰোঁ। এনেও আজিৰ দিনটো চবেই নিজৰ নিজৰ ঘৰতে পাৰ্টি কৰে যে, গতিকে ইমান জোৰ কৰি নাথাকোঁ আৰু। হয় নেকি? হ'ব তেতিয়াহ'লে। সিহঁতৰ ঘৰত আলহী আহিছে যদি আৰু ক'তনো আহিব পাৰিব। মই এনেই মানে তাই আহিলে ঘৰটো ভাল লাগে, ফূৰ্তি কৰি থাকে, উৎপাত লগাই থাকে যে সেইটো কাৰণে ভাবিছিলোঁ তাই যদি পাৰে আহিব আৰু। এতিয়া একো নাই দে, আলহী আহিছে যেতিয়া ক'তনো আহিব পাৰিব। হ'ব, কাইলৈ আহিম কৈছে, কাইলৈকে আহিব। কাইলৈ আহিলে খালি তাইক থাকিবলৈ কবি দেই। সেই কাইলৈ যাব নালাগে, এদিনৰ কাৰণে থাকিব আৰু ভাল লাগিব। বাৰু জুলি হেৰি নহয়, গধূলিৰ কাৰণে এতিয়া বস্তুবোৰ মানে হেৰি যোগাৰ কৰি থৈ দিব লাগিছিলে ন, কি কি লাগিব কি নাই। হ'ব মা, সেইবোৰ হৈ যাব। কিনো যোগাৰ কৰিব লাগিছে? যি যি বস্তু আনিব লগা গোটেইবোৰতো আনি থোৱা আছে। আৰু ইমানো একো বনাবলৈ নাই নহয়। গধূলিকৈ গাহৰি পুৰিব লাগিব আৰু এইখিনি ড্ৰাই ফ্ৰাই কৰি দিব লাগিব। তিল দি পিনে বনাম বুলি ভাবিছোঁ দেই। তাৰপিছত হাঁহৰ মাংসখিনি কোমোৰাৰ লগত বনাই দিলে হৈয়ে গ'ল আৰু ভাত পাতি দিবা। বিশেষটো তেনেকৈ একো কৰিব নাই। বেঙেনা আনি থৈছা ন? বেঙেনাখিনি হেৰি ফ্ৰাইকে কৰি দিম। ফ্ৰাই কৰিলে মানে খাবলৈ ভাল লাগিব। আৰু কেঁচা চালাড এটা বনাই দিম, হৈ যাব। গোটেইবোৰ বস্তুটো আনি থোৱাই আছে। ধুই মেলি মই ফ্ৰিজত অথনিয়ে ভৰাই থৈছোঁ। হয় নেকি? তেতিয়াহ'লে ঠিকে আছে, নালাগে দিয়া। মই গৈ পিনে পিছফালে জেগাখিনি অকণমান হেৰি সাৰি পুচি মচি কাচি লওঁগৈ। হেৰি বাহিৰতে জুইকা জ্বলাব লাগিব যে, আজি জুইতে বনাম আৰু জুই হালতে বহি খাম দেই, তেতিয়াহে ভাল লাগিব। বাৰু হ'ব, মই কামত লাগোগৈ। হেল্ল' টিনা, তই ফোন কৰিছিলি নি? মই গমেই নাপাওঁ জানো, বাহিৰত আছিলোঁ আকৌ, মাৰ লগত কথা পাতি আছিলোঁ। ফোনটো এই ৰুমতে থৈ গৈছিলোঁ। থেংক ইউ, হেপী নিউ ইয়েৰ। কচোন। নাই আজিনো ক'ত যাম, ঘৰতে আছোঁ। আজিনোতো ওলাই নাযাওঁ আৰু ক'তো। তই আহিবি নি আমাৰ ঘৰলৈ? ভালহে আকৌ, মইনো কিয় বেয়া পাম। থাকিবলৈ আহিবিনে? মজা তেতিয়াহ'লে। ভালেই আছে, আমাৰ ঘৰত আজি এনেই সৰুকৈ কিবা আয়োজন কৰা হৈছে। তই আহিলে মানে ভালেই হ'ব। ঠিক আছে, আহিবি তেতিয়াহ'লে। আকৌ নহাকৈ নাথাকিবি দেই। আহিম বুলি কৈছোঁ যেতিয়া মই তোলৈ বাট চাই থাকিম আকৌ। ঠিক আছে, হ'ব, বাই। মা, কি কৰিছা ইয়াত তুমি? কি কৰিবিনো আৰু, বিলাহী উঠোৱা হোৱা নাছিলে যে, তাকে ভাবিলোঁ বিলাহী দুটামান ছিঙি লৈ যাওঁ আৰু গাজৰ দুটামানো উঠাই লওঁ। কেঁচা চলা বনাবি যে, তাত দিব নালাগিব জানো? পাহৰিয়ে আছিলোঁ। মই ফ্ৰিজত চাওঁতেহে দেখিছোঁ আকৌ বিলাহী আৰু গাজৰ নিয়া হোৱাই নাই। আকৌ গধূলি হ'লে দিগদাৰহে হ'ব। সেইটো কাৰণে সেই দুটামান বস্তু লৈ যাওঁ বুলি বাৰীখনলৈ আহিছোঁ। মই পাহৰিয়ে গ'লোঁ জানা। অথনি ধোওঁতে মনত পৰিছিলে বিলাহী আৰু গাজৰ উঠাব লাগে বুলি, তাৰপিছত পাহৰিয়ে থাকিলোঁ। বাৰু শুনা আকৌ মা, তুমি পিহুৰ কথা কৈছিলা। পিহুটো নাহে বাৰু, কিন্তু মোৰ বেলেগ লগৰ এজনী আহিম বুলি কৈছে আজি থাকিবলৈ। টিনা যে, মনত আছে নাই? কলেজত একেলগে পঢ়িছিলোঁ আমি। সেই তাই আহিম বুলি কৈছে আজি। তাকে কৈছোঁ আহিবি আকৌ, ভালেই হ'ব বুলি ক'লোঁ। তোমাক ভাবিলে কৈ দিওঁ কথাটো। হয় নি? মনত পৰিছে। টিনা নামৰ এজনী লগৰ আছিলে। আমাৰ ঘৰলৈ কেতিয়াবা আহিছে চাগে ন? হয় নেকি? তাই আহিব যদি ভালেই আছে। কোনোবা এজনী আহিলেই হ'ল আৰু। বাৰু হ'ব দে, মই উঠাই লওঁ দেই। আহিলি? মই তোৰ কাৰণে ৱেইট কৰি আছিলোঁ। ভাবিছোঁ তই সঁচাকৈ আহিবি নে এনেই ধেমালি কৰিলি, তাকে ভাবি আছিলোঁ। ভাল যে আহিলি। পিছে কচোন, আজি কি মনত পৰিলে আমাৰ ঘৰলৈ আহিবলৈ? তোকতো আনকালেও মাতি থাকোঁ, তই আহিবলৈ সময় নাই বুলিয়ে কৈ দিওঁ। মনত পৰিলে আকৌ, সেইকাৰণে আহিলোঁ। আনকালে মানে সময় নাপাওঁৱে আকৌ সঁচাকৈ। আজি ভাবিলোঁ হেৰি 1 জানুৱাৰী হয়, আজিয়ে গুচি আহোঁ আৰু। ঘৰতো তাতে মা নাই আকৌ, মানে হেৰি মামা এজনৰ গা ভাল নাই যে, তালৈ গুচি গ'ল। সেইটো কাৰণে ভাবিলোঁ ঘৰতনো অকলে অকলে কি কৰিম, গতিকে তোকে ফোন কৰি দিলোঁ আৰু ইয়ালৈকে গুচি আহোঁ বুলি। গুচি আহিলোঁ আৰু। সেইটো কথা। ঘৰত কোনো নাই কাৰণে মানে অকলে বৰ হৈ গৈছিলি নি? বাৰু ভালেই কৰিলি। মোৰো ইয়াত অকলে অকলে ভাল লগা নাছিলে। ঘৰৰ মানুহ আছে, তথাপি মানে লগৰ চবৰ কোনোবা আহিলে মানে আৰু বেছি ভাল লাগে জানো, এনজয় কৰি ভাল লাগে আৰু। পিহুকো মই আহিবলৈ কৈছিলোঁ। তাইও আকৌ আজি ঘৰত আলহী আহিছে বোলে। ঘৰৰ মানুহবোৰ আহিছে যে, সেইকাৰণে ঘৰতে সৰু সুৰাকৈ পাৰ্টি কৰিব। আজি নাহোঁ বুলি ক'লে। তাই কাইলৈ আহিম বুলি কৈছে। তই আহিলি ভালেই হ'ল দে। এটা কাম কৰিবি নহ'লে, আজিতো থাকিবিয়ে, কাইলৈ পিহু আহিব নহয়, তাইও থাকিম বুলি কৈছে। তই নহ'লে কাইলৈ থাকি যাবি আকৌ, ভাল লাগিব তেতিয়া, বুজিলি? ভালেই আছে বাৰু, তাইকো লগ পাম কাইলৈ যদি আহে। কিন্তু মই কাইলৈ থাকিব পাৰিম নে নাই সেইটোহে নাজানো দেই। দিনত বাৰু থাকিব পাৰিম, অকণমান দেৰিকৈ ঘৰলৈ গ'লে একো নাই। চাই লচোন বাৰু, আজি আহিছোঁহে। কাইলৈ দিনটোৰ কথা কাইলৈ ভাবিম। ব'ল এতিয়া ভিতৰলৈ নাযাওঁ নেকি? বাহিৰতে কথা পাতি আছোঁ যে।
বল বল নহয় মই মানে ভিতৰলৈ নিম নহয় কেলে নিম কিবা বাহিৰতে বহাই থৈ দিম নি বল বল ভিতৰতে বহিবি চাহ এটা বনাওঁগে মই বল আৰু মই যে কাপোৰ চাপোৰ একো অনা নাই দে তোৰে কিবা ড্ৰেছ দিবি চেঞ্জ কৰি ল'বলৈ জুই চাহ বহি থাকিলে ভালেই লাগে আকৌ গাটো গৰম গৰম লাগে চুৱেটাৰ টুৱেটাৰ পিন্ধিবলৈ মন নাযায় ইয়াৰ পৰা উঠি গ'লেহে সেই ভিতৰত ঠাণ্ডা লাগে বাৰু দিনা হেৰি নহয় তুমি এতিয়া পিছে কিবা কৰি আছা নেকি তুমি আমাৰ ঘৰলৈ তেনেকৈ অহাই নাই ন আগতে এবাৰমান আহিছিলা নেকি মোৰ মনত নাই নহয় মই হেৰি কলেজত পঢ়ি থাকোঁতে এবাৰ আহিছিলোঁ আৰু এবাৰ আহিছিলোঁ হেৰি আপুনি পাহৰিলে চাগে এতিয়া মই এনেই মানে হেৰি কোম্পানী এটাতে কৰি আছোঁ আৰু সোমাই আছোঁ তেনেকৈ বিশেষ একো কৰা নাই আজিকালি আকৌ চাকৰি তাকৰি পাবলৈও কষ্ট নহয় কষ্ট কৰিলেও পোৱা নাযায়হে সেইটো কাৰণে এনেই যি পাইছোঁ আৰু তাকে কৰি আছোঁ আৰু চলিব পৰাকৈ হয় নেকি ভালেই আছে দিয়া এনেই থকাতকৈ কিবা এটা কৰি থকাই ভাল দিনা তই হেৰি টেটৰ এক্সাম দিয়া নাছিলি নেকি এবাৰ কৈছিলি নহয় দিছোঁ বুলি হেৰি এতিয়াতো বহুতে টেটত জব পালে ন তোৰ একো মানে নহ'ল নেকি নাহিলে নেকি তোৰ নাম ক'ত নজুলি মই এক্সাম হেৰি প্ৰিপাৰেশ্যন কৰিয়ে আছিলোঁ দিম বুলি কৈছিলোঁ আৰু যিদিনা এক্সাম হৈছিলে টেটৰ সেইদিনা মই ঘৰৰ পৰা গৈছিলোঁ এক্সাম দিবলৈ কিন্তু কি কৰিবি মোৰ ভাগ্যতে চাগে হেৰি জবটো নাছিলে নেকি সেইকাৰণে যিদিনা এক্সাম দিব গৈছিলোঁ প্ৰব্লেম এটা হৈ গ'ল আৰু সেইটো কাৰণে মই এক্সামটো দিবই নোৱাৰিলোঁ জানানে এতিয়া যিবোৰে মোৰ লগৰো কিছুমানে জব পাইছে আৰু ঘৰৰ ওচৰৰ বা এজনীও পাইছে মোৰ সেইকাৰণে মনটো বহুত বেয়া লাগিছে জানো মই যদি এক্সামটো দিব পাৰিলোঁ হয় তেতিয়া মইতো এনেও জানোৱেই যে এক্সাম ভাল হ'ল হয় কিন্তু দিব নোৱাৰিলোঁ আৰু দিব পৰা হ'লে তেতিয়া এতিয়া মোৰো গভৰ্ণমেণ্ট জব হ'ল হয় সেইকাৰণে মনটো অকণমান বেয়া লাগে কিন্তু মন বেয়া কৰি কিনো কৰিম প্ৰব্লেম আহিলে আকৌ একো কৰিব নোৱাৰি নহয় যেতিয়া যেতিয়া আহি যায় আৰু প্ৰব্লেমবোৰ মই গম নাপাওঁ নহয় মই আকৌ তই কৈ আছিলে দিম বুলি মই ভাবিলোঁ তই দিলি বুলি কিনো কৰিবি এতিয়া উপায় নাই আৰু ভাগ্য যি থাকে সেয়াই হ'ব মাজনী এফালে আহিবাচোন কাম এটা আছিলে পাপাই মাতিছে নেকি কি কাৰণে বা মাতিছে মই গৈ আহোঁ নেকি মাতিছে ৰ তই তোৰ লগৰ ছোৱালী আহিছে তাইৰ লগতে কথা পাত কি দৰকাৰ হৈছে মই গৈ আহোঁ টিনা তোমালোকে কথা পাতা দেই আৰু এইফালে গাহৰি পৰা আছে নহয় খোৱা লাজ চাজ কৰিব নালাগে আৰু আছে মাংস খালে মানে আৰু পৰি দিম দেই সেই টোপোলা ভাতখিনি ভিতৰলৈকে লৈ যাওঁ নেকি ঠাণ্ডা হৈ গ'লে পিছত বেয়া লাগিব ভিতৰতে ঢাকি থৈ দিওঁগে আমাৰ ঘৰলৈ এদিনকে ওলাবি আকৌ নতুন বছৰ সোমালে এতিয়া নতুন বছৰতে এদিনকে যাবিচোন দেওবাৰে মই ফ্ৰীয়ে থাকোঁ আনবাৰত খালি গ'লে মানে মোক লগ নাপাবি আৰু কাৰণ কোম্পানী কাম ৰাতিপুৱা 9টাতে পাবগৈ লাগে আৰু গধূলি একেবাৰে 6টা বজাত ঘৰ সোমাব বুজিছনে গোটেই দিনটো আমনি লাগি যায় এতিয়া উপায়ো নাই কিবা এটা নকৰিলেও নহয় যে নিজকে মানে নিজেই চলি থাকিব পাৰিছোঁ আৰু সেইকাৰণে কৰি আছোঁ তই যাবি হা এদিনকে বিহুৰ লগত যাবি একো নাই দে কিবা এটাতো কৰিবই লাগিব এতিয়া মোৰ বাৰু বেকাৰী হোম বেকাৰী আৰু এনেকেই মোৰ হৈ আছে তথাপিও এতিয়া অনলাইন বিজনেছ ষ্টাৰ্ট কৰিছোঁ বেছিদিন হোৱা নাই তয়ো এনেকৈ কৰি থাক তেতিয়া কৰি থাকিলে মানে এক্সপিৰিয়েঞ্চো হ'ব ভাল জেগাত তেতিয়া কৰোঁ বুলি ক'লে মানে সেই এপ্লাই কৰিব পাৰিবি ভালে আছে দে বাৰু তহঁতৰ ঘৰলৈ যাম বাৰু মই যাম বুলি ভাবোঁ কিন্তু তই কেতিয়া ফ্ৰী থাক কি একো গমেই নাপাওঁ নহয় তই ফোনো কৰা নাছিলি ইমান দিন সেইকাৰণেহে কাইলৈ বিহু আহক বিহুকো কবি আৰু কাইলৈতো থাকিয়ে দিবি বুজিলি তিনিজনীয়ে একেলগত পাৰ্টি এটা কৰিম আকৌ কাইলৈ আমি তিনিজনীয়ে মিলি তাৰপিছত তাইকো কবি আৰু সময় মিলাই আমি এদিনকৈ যাম বাৰু তোৰ ঘৰলৈ ঠিক আছে হ'ব দে বাৰু